মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এবিসি কোচিং সেন্টাৰলৈ স্বাগতম জনাইছো। আজি আমি কি কৰিম যে গণিত বিষয়ৰ ক্লাস 10 ৰ 1.3 3 নম্বৰটো আলোচনা কৰিম। বলা এতিয়া আৰম্ভ কৰো। সোয়া এতিয়া কি আছে ইয়াতে 1 নম্বৰ গুটো 3 1 নম্বৰ কোশ্চেনটো কি আছে যে 1/√2 অপৰিমেয়। এইটো কি কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে এইটো যে এটা অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিব লাগে। তেনেহলে আমি কি লিখিম যে সলিউশনত আমি কি লিখিম যে বিৰুদ্ধভাৱে ধৰা হল 1/√2 পৰিমেয়। মানে আমি কি কৰিম বিৰুদ্ধভাৱে ধৰি লম যে 1/√2 এটা পৰিমেয় বুলি। কিয় ধৰি ললো কাৰণ যে এইটো যদি আমি কি আছে অপৰিমেয় আছে এইটো মানে বিৰুদ্ধভাৱে নধৰিলে আমি কি কৰিম যে এইটো প্রমাণ কৰিব নোৱাৰিম। সেই কাৰণে আমি কি কৰিলো ধৰি ললো 1/√2 টো পৰিমেয়। তেন্তে a আৰু b not equal to 0 সহমৌলিক দুটা পাব পাৰো। কেনেকৈ কাৰণ এইটো যদি আমি কি কৰো পৰিমেয় বুলি ধৰি লও তেতিয়াহলে পৰিমেয় ধৰি ললে কি হয় a আৰু b টো কি হয় যে এটা কি হয় সহমৌলিক সংখ্যা হয় আৰু লগতে কি হয় b টো not equal to 0 b টো not equal to কি হ'ব 0 হ'ব। কাৰণ কি যে পৰিমেয় সংখ্যা থাকিলে কি হয় p/q আৰহিত হয় আৰু লগতে কি হয় b not equal to 0 হয়। এই কারণে আমি কি দিলু যে আমি কি ধৰিলো p/q ঠাইত কি ধৰিলো a আৰু b আৰু b not equal to 0 সহমৌলিক দুটা পাব পাৰো। এইটো দিনা তোমালোকে নিশ্চয় বুজিছা। এতিয়া চোৱা যে অতএব আমি কি লিখিব পাৰো 1/√2 1/√2 ইকুয়াল টু কি লিখিব পাৰো যে a/b। কিয় যে a আৰু b টো কি আছে সহমৌলিক আছে আৰু p/q আৰহিত হলে কি হ'ব ওপৰত a হ'ব তলত কি যাব b যাব। তেনেহলে কি পালো আমি যে 1/√2 ইকুয়াল টু a/b। দ্যাট ইন প্লাস কি হয় যে 2 ৰ লগত আমি a মানে এইটো কি হ'ব বজ্ৰপূৰণ হ'ব। তেনেহলে 2a তেনে কি হ'ব 2 √a ইকুয়াল টু কি হ'ব যে 1 ৰ লগত b পূৰণ কৰিলে 1 ৰ লগত b পূৰণ কৰিলে কি হয় b হয় অনলি b হয়। তেনেহলে অনলি b। এতিয়া চোৱা ইয়াতে কি আছে যে 2 হয় না। এতিয়া আৰু এটা কথা চোৱা ইয়াতে কি আছে যে √a আছে আৰু কি আছে 2 আছে। তেনেহলে ইয়াতে আমি √2 কৰ পৰা পালো যে a ৰ লগত যদি √2 পূৰণ কৰা হয় তেনেহলে কি হয় যে √2 হয় আৰু a টো কি হয় যে a টো আমাৰ কি আছে সহমৌলিক সংখ্যা হয় না। এই কাৰণে আমি a টো কি লিখিলো এইফালে লিখিলো আৰু এইফালে আহিলে কি হ'ব তলত যাব মানে ভাগ হ'ব। ইয়াতে কি আছে পূৰণ আছে তেনেহলে কি হ'ব ভাগ হ'ব আৰু ওপৰত কি আছে b টো লিখিলো। এতিয়া চোৱা a আৰু b টো কি হয় এটা অখণ্ড সংখ্যা। কি হয় ইয়াতে কি হয় হোৱা নাই যে ভাগ হোৱা নাই এইটো কি হ'ব এই কাৰণে অখণ্ড সংখ্যা। অতএব b/a ইকুয়াল টু কি হ'ব পৰিমেয় সংখ্যা। b/a কি হ'ব পৰিমেয় সংখ্যা। সেয়ে আমি √2 টো কি হ'ব যে b/a যদি পৰিমেয় সংখ্যা হয় তেনেহলে √2 টো কি হ'ব নিশ্চয় পৰিমেয় হ'ব। কিন্তু √2 টো আমি কি জানো যে √2 টো অৰিজিনালি কি হয় অপৰিমেয় হয়। হয় না সবা আমি কি পালো ইয়াৰ পৰা কি পালো যে √2 টো পৰিমেয় কিন্তু আমি জানো কি যে √2 টো অপৰিমেয়। অতএব আমি কি লিখিব পাৰো 1/√2 এটা অপৰিমেয়। আমাৰ কি হল এইটো প্ৰমাণিত হল। এতিয়া চোৱা তাৰ পিছৰটো এতিয়া চোৱা পিছৰটো কি আছে 7√5 টো অপৰিমেয়। এইটো আমি কি কৰিম আগৰ নিচিনাকৈ কি কৰিম যে বিৰুদ্ধভাৱে ধৰি লম 7√5 টো পৰিমেয় বুলি আমি কি কৰিম ধৰি লম। তেন্তে চোৱা a আৰু b not equal to 0 সহমৌলিক দুটা পাব পাৰো মানে আগৰ নিচিনা। কি হয় ইয়াতে যে পৰিমেয় আমি ধৰি ললে কি কৰিব লাগে p/q আকাৰত প্ৰকাশ কৰিব লাগে লগতে কি যে q টো not equal to 0 কৰিব লাগে। তেনেহলে হে পৰিমেয় হ'ব। তেনেহলে ইয়াতে চোৱা a আৰু b not equal to 0 সহমৌলিক দুটা পাব পাৰো। নিশ্চয় তোমালোকে বুজিছা। এতিয়া চোৱা যে ইয়াতে কি হ'ব যাতে 7√5 ইকুয়াল টু a/b মানে 7√5 টো কি হ'ব a/b আকাৰত আমাৰ প্ৰকাশ কৰিব লাগে। তেনেহলে চোৱা যে √5 টো কি আছে ইয়াতে খণ্ড সংখ্যা বা কি হয় এইটো কি হয় এইটো যে এইটো কি হয় যে √5 টো কি হয় খণ্ড সংখ্যা হয় না নহয় এইটো √5 টো এটা কি হয় খণ্ড সংখ্যা। লগতে কি হয় ইয়াতে যে এইটো কি অখণ্ড সংখ্যা 7 টো অখণ্ড সংখ্যা। তেনেহলে আমি কি কৰিম যে √5 টো কি হয় বেলেগ এই কাৰণে আমি কি কৰিলো এইটো বেলেগে ৰাখিলো। তেনেহলে চোৱা কি হ'ব যে a টো আছে ইয়াতে আৰু 7 টো কি আছে ইয়াৰ লগত পূৰণ আছে। তেনেহলে কি হ'ব ইয়াতে তলত আহিব নে নাহিব তেনে কি হ'ব 7 ৰ লগত b পূৰণ কৰিলে কি হ'ব 7b হ'ব। তেনেহলে কি আহে a/7b। এতিয়া চোৱা যে আমি কি পালো ইয়াতে a আৰু পালো আৰু কি পালো b পালো। তেনেহলে a আৰু b টো কি অখণ্ড সংখ্যা নিশ্চয়। তেনেহলে আমি কি লিখিব পাৰো অতএব a/7b ইয়াতে কি পালো আমি a আৰু
কি পালো 7b2 পালো তেনেহলে a/7b ইকুয়াল টু কি হ'ব পৰিমেয় কিয় কাৰণ a আৰু b টো কি অখণ্ড সংখ্যা সেই কাৰণে কি হ'ব a/7b পৰিমেয় হ'ব কিন্তু কি হয় যে √5 টো পৰিমেয় হয় তেনেহলে সেহে √5 টো কি হ'ব পৰিমেয় এতিয়া চোৱা কিন্তু √5 আমি কি জানো অপৰিমেয় বুলি জানো √5 টো আমি কি জানো অপৰিমেয় বুলি জানো তেন্তে কি হ'ব যে অতে 7√5 টো এটা অপৰিমেয় কিয় কাৰণ এটো কি আছে √5 আছে √5 টো যদি অপৰিমেয় হয় তেনে অপৰিমেয়ৰ লগত যদি এটা মানে অখণ্ড সংখ্যা পূৰণ হয় বা এটা পৰিমেয় সংখ্যা পূৰণ হয় তেনে নিশ্চয় কি হ'ব অপৰিমেয় হ'ব এই কাৰণে এটো কি হল অপৰিমেয় হ'ব এতিয়া চোৱা 3 নম্বৰটো কি আছে এতিয়া চোৱা 3 নম্বৰটো কি দিয়া আছে 6 √2 অপৰিমেয় মানে কি আছে যে 6 √2 টো অপৰিমেয় বুলি আমাৰ কি প্ৰমাণ কৰিবলৈ তেনেহলে আমি কি কৰিম আগৰ নিচিনা হৈ বিৰুদ্ধভাৱে ধৰা হল 6 √2 পৰিমেয় এটো কি পৰিমেয় বুলি আমি ধৰিলাম তেন্তে কি হ'ব a আৰু b not equal to 0 আগৰ নিচিনাকে সহমৌলিক দুটা পাব পাৰো আমি কি পাও a আৰু b not equal to 0 মানে পৰিমেয় ধৰিলে কি হয় p/q আকাৰত লব লাগে তেনেহলে কি ললো p/q আকাৰত ললো a আৰু b not equal to 0 সহমৌলিক দুটা পাব পাৰো ঠিক কি হ'ব ইয়াতে 6 √2 আগৰ নিচিনাকে a/b দ্যাট ইমপ্লাইজ কি হ'ব √2 টো কি হয় যে আমাৰ কি এটা এটো কি হয় এটা খণ্ড সংখ্যা এই কাৰণে আমি কি কৰিম √2 মানে বেলেগক ৰাখিম আৰু a/2 কি a/b ৰাখিলো ইয়াতে কি আছে 6 প্লাস হৈ আছে এইফালে কি হ'ব প্লাস তেনহলে এইফালে গলে কি হয় মানে বাওফালৰ পৰা ডানফালে গলে কি হয় মানে সোঁফালে গলে কি হয় মাইনাস হয় প্লাসৰ পৰা কি হয় মাইনাস হয় তেনহলে কি হ'ব -6 দ্যাট ইমপ্লাইজ √2 টো নামি আহিল তেনহলে কি হ'ব a - 6b মানে কি হ'ব ইয়াৰ লগত এই কি হ'ব পূৰণ হ'ব তেনহলে কি হ'ল যে 6b লগতে কি আছে b টোৰ তলত আছে এই কাৰণে আমি কি b টো তলত লিখিলো তেনহলে কি হ'ল যে a আৰু b টো আমি কি পালো অখণ্ড সংখ্যা বুলি পালো লগতে কি পালো যে a - 6b a-6b/b এইটো কি এটা পৰিমেয় সংখ্যা কিয় কাৰণ এইটো অখণ্ড সংখ্যা হলে কি হ'ব এইটো পৰিমেয় হ'ব সেই আমি √2 টো কি পৰিমেয় বুলি ধৰিলো যে এইটো সম্পূৰ্ণটো কি হয় যে a - 6b/b কি হয় পৰিমেয় তেন্তে √2 টো পৰিমেয় হ'ব কিন্তু √2 টো আমি কি পাও অপৰিমেয় পাও তেনহলে কি হ'ব 6 + √2 এটা পৰিমেয় হল এইটো এতিয়া চোৱা তোমালোকে কি যে 1.3 3 নম্বৰৰ 1 ৰ পৰা আৰম্ভ কৰি 3 নম্বৰলৈকে আজি কৰা হল আৰু লগতে কি কৰিবা আৰু এটা কথা যে লগতে কি কৰিবা আমাৰ লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা কিয় নেক্সট ভিডিওটো পোৱাৰ কাৰণে ধন্যবাদ